যিজন কথামৃত পান কৰাত কুশল সেইজনক কৈছে শৌনক। শৌনকে প্ৰশ্ন আগবঢ়াই দিছে আৰু ভাগৱত আগবাঢ়িছে। শৌনকে কৈছে সুতমুনিক, শৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমধুমে ধূম্ৰ বৰ্ণ ভৈলা কলেবৰ, যিটো কৰ্ম কৰোৱাত নাহিক বিশ্বাস, আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে নাশ। হে সুতমুনি, কলিযুগৰ মানুহৰ ভয়াৱহতাৰ কথা লক্ষ্য কৰিয়েই আমি 1000 বছৰ যজ্ঞ কৰিছিলোঁ। উদ্দেশ্য কলিযুগৰ মানুহৰ কল্যাণ সাধন। কিন্তু 1000 বছৰ যজ্ঞ কৰি শৰীৰ ধোঁৱা বৰণীয়া কৰি দিয়াৰ পাছতো একো ফল নাপালোঁ। সেইকাৰণে প্ৰশ্ন আগবঢ়াই দিলে, তত্ৰ তত্ৰ অঞ্জসা আয়ুষ্মান ভৱতা য়ত বিনিশ্চিতম, পুংসাম একান্তত শ্ৰেয় তদ নাশম চিতুমৰ হসি। 1:1:9 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 9 নম্বৰ শ্লোক ভাগৱতত শৌনকে প্ৰশ্ন আগবঢ়াই দিলে, পুংসাম একান্তত শ্ৰেয়, কলিযুগৰ মানুহে আটাইতকৈ কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো বা মাৰ্গটো কি? মানে আমি পৰম আনন্দ লাভ কৰিবলৈ, ভগৱানক পাবলৈ কৰিবলগীয়া শ্ৰেষ্ঠ কৰ্মটো কি? লগতে শৌনকে এটা কথা বুজাই দিছে সুতক প্ৰথমেই, হে সুতমুনি, কলিযুগৰ মানুহৰ কিছুমান লিমিটেশনছ আছে, সীমাবদ্ধতা আছে। যদি সুতমুনিয়ে কৈ দিলেহেঁতেন যদি কলিযুগৰ মানুহে আনন্দ যদি বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকে 1000 বছৰ তপ কৰিবলৈ কোৱা, 1000 বছৰ যজ্ঞ কৰিবলৈ কোৱা, এইটো অসম্ভৱ। কাৰণ প্ৰায়ে না অলপায়ুষ সভ্য কলৌ অস্মিন যুগে জনা, মন্দ সুমন্দ মতয়ো মন্দিয় ভাগ্য হি উপদ্ৰতা। 1:1:10 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 10 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে কলিযুগৰ মানুহৰ আয়ুস কম, 100 বছৰ মাত্ৰ। এই 100 বছৰ আয়ুসত প্ৰহ্লাদে দৈত্য শিশুক কৈ আছে, আপোনালোকে পিছত পাবগৈ, আধাটো শুই থাকোঁতে যায়, আধা 20 বছৰ বাল্যকালত গ'ল, 20 বছৰ জৰা অৱস্থাত যায়, যিকণ অৱশেষ আয়ু থাকে যুৱকালত সিয়াও কাম ক্ৰোধ লোভ মোহ অজ্ঞানতাত পাৰ কৰাই দিওঁ। সেইকাৰণে এনেকুৱা উপায় দিয়া যাতে কম সময়ত আমি পৰম আনন্দ লাভ কৰিব পাৰোঁ। এই উপায়টো কি? লগতে কৈছে কলিযুগৰ মানুহৰ বুদ্ধিহীন হ'ব, ভাগ্যহীন হ'ব, 8টা বস্তু কলিযুগত হ্ৰাস পাব। ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজন নংসতি আয়ু বলম স্মৃতি। 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক। ধৰ্ম, সত্য, শৌচ, ক্ষমা, দয়া, আয়ুষ, বল, স্মৃতি, 8টা বস্তু কলিযুগৰ মানুহৰ হ্ৰাস পাব। সেইকাৰণে শৌনকে প্ৰথমেই কৈছে, হে সুতমুনি, মই তোমাক কলিযুগৰ মানুহৰ সীমাবদ্ধতাৰ বিষয়ে বুজাই দিলোঁ, যিটো উপায় দিবা চিন্তা কৰি দিবা। আৰু এই 28,000 ঋষিমুনি লাপিলোপা নহয়, 28 সহস্ৰ ঋষি বেদত প্ৰধান, চব বেদজ্ঞ। সেইকাৰণে তেওঁলোকে প্ৰথমেই সাৱধান কৰি দিছে সুতমুনিক যে তুমি নাভাবিবা যে আমি একো নপঢ়াকৈ আহিছোঁ শুনিবলৈ। আমিও শ্ৰৱণ কৰি আহিছোঁ, বহুত পঢ়িছোঁ, শাস্ত্ৰ অধ্যয়ন কৰিছোঁ, আৰু শাস্ত্ৰবিলাকত বিভিন্ন কথা আছে। ভুৰি নিভুৰি কৰ্মাণি শ্ৰুতব্যানি বিভাগশ অত সাধু অত্ৰ য়ত সাৰম সমুদ্ধৃত্য মনীষয়া মাম ব্রূহি শ্ৰদ্ধানানাম য়েন আত্মা সম্প্ৰসিদতি। 1:1:11 প্ৰথম স্কন্ধ প্ৰথম অধ্যায় 11 নম্বৰ শ্লোকত শৌনকে সুতমুনিক ক'লে, হে সুতমুনি, শাস্ত্ৰ বিভিন্ন আছে আৰু বিভিন্ন শাস্ত্ৰত বিভিন্ন মাৰ্গৰ কথা কৈছে। ক'ৰবাত যদি কৈছে যাগ যজ্ঞ পূজা পাতল, ক'ৰবাত যদি বলি বিধান, ক'ৰবাত জপ তপ তীৰ্থ, ক'ৰবাত ধ্যান ধাৰণা সমাধি। আমি আচলতে কি কৰিলে ভাল হ'ব? তুমি সমস্ত শাস্ত্ৰৰ সাৰটো উদ্ধাৰ কৰি আমাক কোৱা। আৰু তাৰ পাছত সুতমুনিয়ে ভাগৱত কোৱা আৰম্ভ কৰিছে। প্ৰথমেই কলিযুগৰ মানুহৰ প্ৰধান আৰু মুখ্য কৰ্ম কি হ'ব সেইটো কৈ দিলে। সবেই পুংসাম পৰো ধৰ্ম যত ভক্তিৰ অধোক্ষ যে অহেতুকি অপ্ৰতিহত যেন আত্মা সম্প্ৰসিদতি।
1-2-6 প্ৰথম স্কন্ধ 2য় অধ্যায় 6 নম্বৰ শ্লোকতে সুতমুনিয়ে কৈ দিলে, হে শৌনক আদি ঋষি সমস্ত, কলিযুগৰ মানুহৰ পৰম ধৰ্ম এটাই, সেইটোৱে হৈছে কৃষ্ণত ভক্তি। কেনেকৈ কৰিব? দুটা মাত্ৰ চৰ্ত দিলে। এটা কৈছে অহেতুকি। আমি যদিও কৃষ্ণত ভক্তি কৰি আহিছোঁ, এই চৰ্ত দুটা মানিব পাৰিছোনে নাই নিজে নিজে আপোনালোকে বিবেচনা কৰিব। প্ৰথম চৰ্ত অহেতুকি, হেতু থাকিব নোৱাৰিব, নিষ্কামভাৱে। আমি চকু দুটা মুদিবলৈ পালোহে, দুনিয়া ভৰৰ লিষ্ট গালোৱে, যত যিমান আছে এইটো দিয়া সেইটো দিয়া। 125 টকাৰ শৰাই এখন নামঘৰত দি 5 লাখ টকাৰ কণ্ট্ৰেক্ট বিচৰা মানুহো আছে। আগবঢ়াইছে শৰাই এখন, বিচাৰিছে 5 লাখ 15 লাখ টকাৰ কণ্ট্ৰেক্ট। আৰে দিছা 125 টকা, ঘোষটোতো অলপ বঢ়াই দিয়া। আমি মাত্ৰ সকামভাৱে আহি আছোঁ, চেষ্টা কৰক নিষ্কামভাৱে আহিবলৈ। আমি নাজানো কোনটো বস্তু আমাৰ কাৰণে ভাল হ'ব, কোনটো বেয়া হ'ব। ভগৱানৰ ওপৰত অৰ্পণ কৰি দিয়ক। যদ শ্ৰেয় যদ নিশ্চিতম ব্ৰুহিতন মে শিষ্যস্তেহম স্বাধিমাম তম প্ৰপন্নম। অৰ্জুনে যেনেকৈ 2য় অধ্যায় 7 নম্বৰ শ্লোকত কৈছিল, মোৰ কাৰণে যিটো শ্ৰেষ্ঠ হ'ব, নিশ্চিত হ'ব, সেইটো মোক কোৱা, তোমাৰ চৰণত মই শৰণাগতি হ'লোঁ, তোমাৰ শিষ্যৰূপে মোক গ্ৰহণ কৰা। যিটো আমাৰ কাৰণে ভাল সেইটো তুমি দিয়া, যিটো কৰা তুমি যিটো কৰা সেইটোৱে আমি স্বীকাৰ কৰিম। নিষ্কামভাৱে আহিব দিছে। দ্বিতীয় কৈছে অপ্ৰতিহত, নিৰন্তৰভাৱে। আমি অধ্যায়ৰ শেষত মাত্ৰ গাওঁ, নিৰন্তৰে ডাকি বোলাৰ আমৰা। বছ নিৰন্তৰটো তাতেই কোৱা হয়। নিৰন্তৰ মানে অন্তৰবিহীন, কণ্টিনিউ, তেলৰ ধাৰৰ দৰে। এই চৰ্ত দুটা যদি মানি ল'ব পাৰোঁ আৰু কৃষ্ণত যদি একান্ত মনে ভক্তি কৰিব পাৰোঁ, তেতিয়াহ'লে পৰম আনন্দ আমি হৃদয়তে অনুভৱ কৰিব পাৰিম। ইয়াত তিল মানুহ সন্দেহ নাৰাখিব। ভাগৱত আগবাঢ়িছে, 7ম স্কন্ধ পালোহি। নাৰদে দৈত্য শিশুসকলক দিছে উপদেশ। প্ৰহ্লাদে দৈত্য শিশুসকলক উপদেশ দিছে। পদৰ লগে লগে যাম এতিয়া। ইয়াত কৈছে, নাৰদ বদতি ধৰ্ম মহামতি, শুনা পাছে যেন ভৈল, শুক্ৰৰ তনয় কামে বৈশ্য হুয়া, আপোনাৰ গৃহে গৈল। কৈ আছে কোনে? নাৰদে। কাক কৈছে? ধৰ্ম মহামতিক, যুধিষ্ঠিৰক। কেতিয়া? যেতিয়া ৰাজসুই যজ্ঞ হৈছিল। ৰাজসুই যজ্ঞ হওঁতে আপোনালোক সকলোৱে জানে, ভগৱান কৃষ্ণৰ পেহীয়েকৰ পুত্ৰ শিশুপাল, পেহীয়েকক কথা দিছিল যে তোমাৰ পুত্ৰৰ মই 100টা অপৰাধ ক্ষমা কৰি দিম। কিন্তু ৰাজসুই যজ্ঞত শিশুপালে অতি তিৰস্কাৰ কৰি গৈ আছে, আৰু ভগৱানে বাৰে বাৰে সোঁৱৰাই দিছে, শিশুপাল মই 100টা অপৰাধহে ক্ষমা কৰিম বুলি কথা দিছোঁ, গতিকে নিজকে সংযত কৰ। নাই, শিশুপালে আৰু তৰ্জন গৰ্জন কৰি অপৰাধ ইটোৰ পিছত সিটো কৰি গৈ আছে। শেষত যেতিয়া 100টা অপৰাধ সম্পূৰ্ণ হৈ গ'ল, ভগৱান কৃষ্ণই তেওঁৰ হাতৰ চক্ৰ প্ৰক্ষেপণ কৰিলে আৰু শিশুপালৰ ডিঙি কাট খাই গ'ল। লগে লগে যুধিষ্ঠিৰে দেখা পালে শিশুপালৰ শৰীৰৰ পৰা এগছি বন্তিৰ দৰে এটা পোহৰ ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গ'ল। যুধিষ্ঠিৰে ভাবিলে এইটো শিশুপালৰ আত্মা, কিন্তু ইয়াৰ দৰে এজন অপৰাধী, এজন পাপীৰ আত্মা ভগৱানৰ শৰীৰত বিলীন হৈ যোৱা, ইকত্বম মুক্তি নিৰ্বাণ কেনেকৈ সম্ভৱ? নাৰদক প্ৰশ্ন কৰিছিল, হে দেৱৰ্ষি নাৰদ, শিশুপালৰ দৰে পাপীয়েও মুক্তি পায়, কেনেকৈ সম্ভৱ? আৰু তেতিয়া নাৰদে যুধিষ্ঠিৰক কোৱা আৰম্ভ কৰিছিলে শিশুপাল কোন আছিল। আৰু এয়া ক'বলৈ যাওঁতে বৈকুণ্ঠৰ পাৰিষদ জয় বিজয়ৰ পৰা আৰম্ভ কৰিলে, কেনেকৈ 4 সিদ্ধই সাপ দিলে, কেনেকৈ হিৰণ্যকশিপু আৰু হিৰণ্যক্ষৰ জন্ম হ'ল, দ্বিতীয়বাৰ আহি কেনেকৈ ৰাৱণ কুম্ভকৰ্ণ হ'ল, আৰু তৃতীয় জন্মত কেনেকৈ শিশুপাল আৰু দন্তবক্ৰ হ'ল। এই কথাখিনি কৈ যাওঁতে এতিয়া প্ৰহ্লাদৰ চৰিত্ৰ আহিছে। সেইকাৰণে ইয়াত লিখিছে নাৰদ বদতি ধৰ্ম মহামতি। যুধিষ্ঠিৰক কৈছে, কি কৈছে? শুনা পাছে যেন ভৈল। পাছত কি হ'ল শুনা, আগত কি হৈ আছিল আগৰখিনি গম পাওক, তেতিয়া পাছৰখিনি গম পাব। প্ৰথম বুজি লওক, প্ৰহ্লাদ এজন বৈষ্ণৱ, জন্ম ক'ত পাইছে? হিৰণ্যকশিপু আৰু কয়াধুৰ ঘৰত। হিৰণ্যকশিপু
অসুৰ দৈত্যকুলত বৈষ্ণৱৰ জন্ম কেনেকৈ সম্ভৱ বৰ সুন্দৰ সুন্দৰ কাহিনী আহে ভকতসকলে বৰ অতি মনোৰম কথা কয় হিৰণ্যক্ষক যেতিয়া বৰাহ ৰূপ অৱতাৰ ধাৰণ কৰি প্ৰভু ভগৱন্তই যেতিয়া বধ কৰিলে হিৰণ্যকশিপুৰ প্ৰধান শত্ৰু হৈ পৰিল বিষ্ণু আৰু তেওঁ গোটেই ত্ৰৈলোকত বিচাৰি ফুৰিলে ভগৱান কৃষ্ণই ভাবিলে যে মোক বাহিৰত বিচাৰি ফুৰিছে গতিকে মই সূক্ষ্ম ৰূপ ধাৰণ কৰি তাৰ হৃদয়ত সোমাই থাকোঁ এই কাহিনীবিলাকে মাত্ৰ আমাক একোটা ইংগিত দি গৈছে আধ্যাত্মিক তত্ত্ব বুজাই গৈছে আমিও বাহিৰৰ মঠ মন্দিৰ য'তে ত'তে গৈ পেলাই ভগৱানক বিচাৰি ফুৰিছোঁ দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে আছে হৰি সবাৰো হিয়াত কীৰ্তনত লিখিছে কি সুন্দৰভাৱে লিখিছে হৃদয়ত আছে কিন্তু আমি হিৰণ্যকশিপুৰ দৰে বাহিৰত বিচাৰি ফুৰিছোঁ আৰু হিৰণ্যকশিপুও বিচাৰি বিচাৰি নাপালে শেষত থিৰাং কৰিলে যে মই এই সময়খিনিত ব্ৰহ্মাৰ পৰা বৰ লৈ আহোঁ যাতে মোক কোনো বধ কৰিব নোৱাৰে সেই বুলি এটা নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি তেওঁ তপস্যা কৰিবৰ কাৰণে গ'ল দেৱতাসকলৰ মাজত হাহাকাৰ লাগি গ'ল আমি এনেৰে নোৱাৰোঁ হিৰণ্যকশিপুক আৰু যদি অমৰত্ব বৰ প্ৰাপ্তি কৰি আহি যায় তেতিয়াহ'লে আমাৰ কি গতি হ'ব লগে লগে বৃহস্পতি গুৰুৰ ওচৰত গৈ গোটেইখিনি ব্যক্ত কৰিলে হে গুৰুদেৱ আপুনি কিবা এটা কৰক আৰু গুৰুজনাই ক'লে চিন্তা নকৰিবা চাওক কথাবিলাকৰ তাত্ত্বিকতা প্ৰত্যেকটো বস্তুত আছে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰ তেওঁৰো এজন আধ্যাত্মিক গুৰু আছে অযোধ্যাৰ ৰজা ৰামচন্দ্ৰ তেওঁৰো এজন আধ্যাত্মিক গুৰু আছে আগৰ যিমান ৰজা মহাৰাজাৰ কথা আপোনালোকে পাব তাত একোজন আধ্যাত্মিক গুৰু থাকে আধ্যাত্মিকতাৰ বাদে আসল তত্ত্বটো আমি বুজি নাপাওঁ বাকীবিলাক সব ভোগৰ বস্তু সেইকাৰণে আধ্যাত্মিকতা অবিহনে এজন মানুহ সম্পূৰ্ণ হ'বই নোৱাৰে ই অসম্ভৱ বৃহস্পতিয়ে ক'লে যে চিন্তা নকৰিবা মই কিবা এটা উপায় উলিয়াম হিৰণ্যকশিপুৰ যাত্ৰাৰ পথত এজোপা গছত ভাটৌ চৰাই ৰূপ ধাৰণ কৰি পৰিলে আৰু হিৰণ্যকশিপুৱে শুনাকৈ মাত দিলে নাৰায়ণ নাৰায়ণ ভাটৌৱে মাত দিলে নাৰায়ণ নাৰায়ণ নাম শুনাৰ লগে লগে হিৰণ্যকশিপুৱে কৈছে ই কি মোৰ যাত্ৰা পথত এই বৈৰীটোৰ শব্দ নামৰ উচ্চাৰণ অসম্ভৱ মোৰ যাত্ৰা ভংগ হৈ গ'ল মই নাযাওঁ ঘূৰি আহিল আৰু কয়াধু পত্নীক ক'লে পত্নীয়ে সুধিলে স্বামী কি হ'ল আপুনিতো গৈছিল তপস্যা কৰিবলৈ আৰু ইমান সোনকালে ঘূৰি আহিল বোলে নক'বা আজি মোৰ যাত্ৰা পথত আজি মই সেই বৈৰীটোৰ নাম শুনিলোঁ কাৰ নাম নাৰায়ণ নাৰায়ণ বুলি উচ্চাৰণ কৰিলে কোনোবা এটা কয়াধুৱে ভাবিলে যিয়ে নহওক কিয় আজি মোৰ স্বামীৰ মুখত ভগৱানৰ নামটো উচ্চাৰণ হৈছে আইগৰাকীয়ে যদি ইচ্ছা কৰে তেওঁৰ স্বামীক যেনেকুৱাই দূৰ পথেদি বা বেয়া পথেদি নাযাওক কিয় তেওঁ শুদ্ধ পথলৈ লৈ আহিব পৰাৰ ক্ৰেডিট আইসকলৰ আছে মাত্ৰ আপোনালোকে প্ৰয়োগ কৰিব পাৰিলে হ'ল কয়াধুৱে গম পাই গ'ল অজানিতে হ'লেও আজি মোৰ স্বামীৰ মুখত নাৰায়ণ নাৰায়ণ নামটো উচ্চাৰণ হৈছে গতিকে অকণমান ইটো সিটো কৰ্ম কৰি বাৰে বাৰে আহি পেলাই নিজৰ স্বামীক সোধে স্বামী কি বুলি কৈছিলে আপুনি কাৰ নাম কোন কি শুনিছিলে বছ দিনটোত বহুবাৰ হিৰণ্যকশিপুৱে নাৰায়ণ নাৰায়ণ কৈ থাকিলে চাওক ভাগৱত শাস্ত্ৰত এটা কথা ক্লিয়াৰ কৈছে ভগৱানৰ ওচৰলৈ আপুনি নামটো কি ভাৱত লৈছে সেইটো কোনো ডাঙৰ কথা নহয় কংসই বস্ত্ৰটো কৃষ্ণক দেখিছিল খাদ্যত কৃষ্ণক দেখিছিল সেৱকৰ মাজত কৃষ্ণক দেখিছিল বেৰবিলাকত কৃষ্ণক দেখিছিল চাৰিওফালে কৃষ্ণময় কিন্তু বৈৰভাৱে ভয়ত কংসই ভয়ত দেখিছিল বৈৰভাৱে শিশু পালে ভয়ত কংসই পালে আপুনি যি ভাৱতে নহওক আৰু সাধাৰণ ভাৱত বুজক আজিকালি সবৰে মোবাইলত পাছৱৰ্ড ধৰি লওক 1 2 3 4 আপুনি মৰমত 1 2 3 4 দবাওক আৰু ক্ৰোধত দবাওক আপোনাৰ মোবাইল খোল খাবই আপুনি কি ভাব লৈছে কথা নাই আপুনি 1 2 3 4 টো দবালে হ'ল আৰু যেতিয়া বহুবাৰ নাৰায়ণ নাৰায়ণ নাম যেতিয়া স্মৰণ কৰালে সেই নিশাই তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল আমাৰ সৃষ্টি কাৰ্যত আগবঢ়াৰ প্ৰাক মুহূৰ্তত
ইমান এটা সুন্দৰ অনুষ্ঠান আমাৰ অসমীয়া সমাজত আছে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি এভাগ বৈকুণ্ঠৰ পৰম মংগল নাম বস্তুভাগ চৈতন্য কৰা হয় আৰু ভকতৰ মুখেদি আশীৰ্বাদ লোৱা হয় কিন্তু অতি দুখৰ আৰু পৰিতাপৰ বিষয় আজিকালি কেৱল মাত্ৰ খাদ্যৰ কাৰণে এই নাম ভাগো বাদ দিয়া হ'ল আৰু নহলে তৃতীয় দিনলৈ লৈ গ'ল বিয়া কৰোৱাৰ পাছত তৃতীয় দিনত আপুনি খাদ্য দিছে ভকতক নিমন্ত্ৰণ কৰিছে শুভ কৰ্ম প্ৰথমতে আশীৰ্বাদ লওক তাৰ পাছত আপুনি বিবাহ কাৰ্য সম্পন্ন কৰক কিন্তু হলনি কৰি গৈ আছে কোনো শাস্ত্ৰসন্মত ব্যাপাৰ নহয় এবিলাক মাত্ৰ নিজৰ নিজৰ তৃপ্তিৰ কাৰণে নিজৰ নিজৰ সুবিধাৰ কাৰণে আমি হলনি কৰি গৈ আছো যি কি নহওক আৰু তাৰ পাছত সেই নিখাই তেওঁলোক সৃষ্টি কাৰ্যত আগবাঢ়িল কয়াধুৰ গৰ্ভত স্থিত হ'ল এটি পৰম বৈষ্ণৱৰ হিৰণ্যকশিপু তপস্যাৰ কাৰণে গুচি গ'ল দেৱতাসকলে গম পালে যে হিৰণ্যকশিপু তপস্যাত গৈছে লগে লগে আক্ৰমণ কৰিলে অসুৰৰ ৰাজ্য আৰু অসুৰক পৰাজিত কৰিলে কয়াধুক বন্দী কৰি লৈ গ'ল বাটত নাৰদে পালে নাৰায়ণ নাৰায়ণ দেৱৰাজ ইন্দ্ৰ ইয়াক কি কৰিলা তুমি এগৰাকী নাৰীক এনেকৈ বন্দী কৰি আনিছা শাস্ত্ৰত কৈছে যত্ৰ নাৰীস্তু পূজ্যন্তে ৰমন্তে তত্ৰ দেৱতা য'ত নাৰীৰ সন্মান কৰা হয় তাত দেৱতাই বাস কৰে আৰু তুমি নিজেই নাৰীক এনেকৈ বন্দী বনাই আনিছা ইন্দ্ৰই ক'লে যে হে দেৱৰ্ষি নাৰদ আইগৰাকীৰ প্ৰতি মোৰ মনত কোনো বেয়া ভাৱ নাই কিন্তু এওঁৰ গৰ্ভত এটি অসুৰ সন্তান লালিত পালিত হৈ আছে মই এই সন্তানটো প্ৰসৱ হোৱাৰ লগে লগে সন্তানটোক বধ কৰি পেলাই আইগৰাকীক মোকলাই দিম নাৰদে ক'লে অসম্ভৱ কয়াধুৰ গৰ্ভত পৰম বৈষ্ণৱে স্থিত হৈছে তুমি তেওঁক বধ কৰিব নোৱাৰা সেইটো আশা বাদ দিয়া আইগৰাকীক মোৰ লগত যাব দিয়া আৰু নাৰদে লগত লৈ গ'ল আইগৰাকীৰ গৰ্ভত সন্তানটো থাকোঁতেই নাৰদৰ মুখেদি ভাগৱত ধৰ্ম শ্ৰৱণ কৰিলে ইয়াৰ পৰা আমি কি বুজো গৰ্ভৱতী আইসকলে এই 10 মাহ 10 দিন তেওঁলোকৰ দিনচৰ্য বা দিনৰ কেনেকৈ কটাইছে দৈনন্দিন জীৱন তাৰ ওপৰত নিৰ্ভৰ কৰিছে আপোনাৰ গৰ্ভত লালিত পালিত হৈ থকা সন্তানটো আপোনাৰ খাদ্য অভ্যাস কেনেকুৱা আপুনি 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা কেনেকুৱা জ্ঞান আহৰণ কৰিছে প্ৰতিটো বস্তু মাতৃগৰাকীৰ নাৰীডালৰ দ্বাৰা গৈ এই সন্তানটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আছে ইয়াৰ উদাহৰণ আপোনালোকে অভিমন্যুক পাব প্ৰহ্লাদক পাইছে ইয়াৰ উদাহৰণ অষ্টাবক্ৰ বুলি এজন মুনি জনকৰ যিজন আধ্যাত্মিক গুৰু সেইজনক পাব শাস্ত্ৰত বহুত আছে খালি আমি মাত্ৰ ল'ব লাগে প্ৰহ্লাদ গৰ্ভত থাকোঁতে তেওঁ ভাগৱত ধৰ্মৰ বিষয়ে শুনিলে আৰু যেতিয়া হিৰণ্যকশিপু তপস্যা কৰি আহিল তাৰ পাছত পুনৰ দেৱতাসকলক হেৰুৱালে কয়াধুক আনিলে প্ৰহ্লাদৰ জন্ম হ'ল প্ৰহ্লাদ 5 বছৰ হোৱাৰ লগে লগেই শুক্ৰাচাৰ্যৰ পিতেক খণ্ড আৰু অমৰ্ক দুইটাকে একেলগে খণ্ডামৰ্ক বুলি কয় এই খণ্ডামৰ্কৰ তলত শিক্ষা দানৰ কাৰণে পঠালে আৰু সেই শিক্ষা লৈ থকা অৱস্থাৰ কথা এয়া লিখিছে গুৰু তলত থাকোঁতে কি হয় সেইকাৰণে লিখিছে শুনা পাছে যেন ভৈল শুক্ৰৰ তনয় কামে বৈশ্য হুয়া আপোনাৰ গৃহে গৈল ক্লাছত শ্ৰেণীকোঠাত যেতিয়া পাঠ দান কৰি থাকে তাৰ মাজতে যেতিয়া খণ্ডামৰ্কই ঘৰু আহি কিবা কামত অকণমান আঁতৰ হৈ যায় সেই সময়ত সবাকো দায়ায়ে দৈত্য শিশু সমস্তক মহাপুণ্যবন্ত প্ৰহ্লাদে কহন্ত ভাগৱত ধৰ্মযত সেই সময়কণত প্ৰহ্লাদে দৈত্য শিশুসকলক গোটাই লয় আৰু ভাগৱত ধৰ্মৰ বিষয়ে কয় কি কয় দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় কুমাৰ কালত হুয়া একমত ভকতিক আচৰয় কৌমাৰ আচৰিত প্ৰাজ্ঞ ধৰ্মান ভাগৱতানিহ দুৰ্লভ মানুষ দেহ তত্ৰাপিয় ধ্ৰুৱম অৰ্থদম 7:6:1 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় প্ৰথম শ্লোক ভাগৱত তাত কৈছে প্ৰহ্লাদে দুৰ্লভ মনুষ্য জন্ম যিটো পায়া বুদ্ধিমন্ত যেবে হয় প্ৰথম কথা কৈছে এতিয়াৰ পৰা আহি গ'ল মূল তত্ত্বৰ কথা 1 নম্বৰ কথা ইয়াত প্ৰহ্লাদে প্ৰথমে ক'লে মানুহৰ জন্মটো দুৰ্লভ 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হোৱে মহাভাগ নৰ শৰীৰক জীৱে তেবে পাৱে লাগ 20 লাখ স্থাৱৰ মানে গছ গছনি প্ৰজাতি
জীৱই মানুহৰ জুনি পোৱাৰ প্ৰাক মুহূৰ্তত 20 লাখ গছ-গছনি প্ৰজাতি ভ্ৰমণ কৰিবলগীয়া হয়। 9 লাখ জলত থকা প্ৰাণীৰ প্ৰজাতি 29, 11 লাখ কাছৰ দৰে সৰীসৃপ জাতীয় প্ৰাণীৰ প্ৰজাতি 29, 11, 40, 10 লাখ চৰাই চিৰিকটিৰ প্ৰজাতি 40, 10, 50, 30 লাখ বিভিন্ন জন্তুৰ প্ৰজাতি 80 লাখ, 4 লাখ বান্দৰৰ প্ৰজাতি, সৰ্বমুঠ 84 লাখ জুনি ভ্ৰমণ কৰাৰ পাছত আমি এটো শৰীৰ পাইছোঁ। প্ৰহ্লাদে কৈছে এই ইমান দুৰ্লভ শৰীৰটো পায় যদি বুদ্ধিমন্ত হয় তেতিয়াহ'লে কি কৰে? কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। কুমাৰ কালৰ পৰাই তেতিয়া তেওঁ ভক্তিক ধৰিব যদি বুদ্ধিমন্ত হয়। কিয়? ভক্তি কৰিলে কি হ'ব? আৰু বুজি লওক ভক্তি মানেনো কি? কি কৰিব লাগে? ভক্তি মানে কি? আমাক যে কৈ আছে যে ভক্তি ভক্তি ভকতি, তাৰ মানে কি? নাৰদে দিছে ভক্তিৰ সংজ্ঞা। ভক্তি প্ৰেম স্বৰূপা। ভক্তি মানে প্ৰেম, ভাল পোৱা। মই মোৰ মাক ভাল পাওঁ, মাতৃভক্তি। মই মোৰ দেউতাক ভাল পাওঁ, পিতৃভক্তি। মই দেশখনক ভাল পাওঁ, দেশভক্তি। মই ভগৱানক ভাল পাওঁ, ভগৱত ভক্তি। ভাল পাব লাগিব। কিয়? ভাল পালে কি হ'ব? আপুনি যাক ভাল পায় 24 ঘণ্টাত বেছিভাগ সময় এই বস্তু বা ব্যক্তিটোৰ কথা আপোনাৰ মনলৈ আহি থাকে। যাক আপুনি ভাল পায়, আপোনাৰ ভাল পোৱা জনৰ কথা, ই বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে, তেওঁলোকৰ কথা 24 ঘণ্টাত বেছিভাগ সময় আমাৰ মনলৈ আহি থাকে। আৰু শাস্ত্ৰত কৈছে, গীতাত অৰ্জুনক কৈছে তস্মাৎ সৰ্বেষু কালেষু মাম অনুস্মৰ যুদ্ধচ্চ ময়ো অৰ্পিত মনোবুদ্ধিৰ মামে বৈশ্বস্য অসংশয়। 8ম অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, প্ৰতিটো মুহূৰ্তত মোক স্মৰণ কৰ আৰু তই তোৰ কৰ্তব্য কৰ্ম কৰি যা। তোৰ মন আৰু বুদ্ধি মোক অৰ্পণ কৰ, এনেকৈ তই মোক পাবি। তাৰ মানে প্ৰতিটো মুহূৰ্তত আমি স্মৰণ কৰিব লাগিব। এতিয়া স্মৰণ কৰিবলৈ কি কৰিব লাগিব? কেতিয়া স্মৰণ হ'ব? আপোনাৰ মোৰ মনলৈ বেছিকৈ কাৰ কথা আহে? যাক আমি ভাল পাওঁ। বস্তু হ'ব পাৰে, ব্যক্তি হ'ব পাৰে। কোনোবা এটা নতুনকৈ ঘৰ বনাইছে, ঘৰটোৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় ঘৰটোৰ কথা আহি থাকিব। কোনোবাই এখন গাড়ী লৈছে, গাড়ীখনৰ প্ৰতি প্ৰেম, 24 ঘণ্টাত বেছিভাগ সময় গাড়ীৰ কথা মনলৈ আহিব। কোনোবাই বিয়া কৰাই আনিছে, পতিৰ পত্নীৰ কথা, পত্নীৰ পতিৰ কথা, যাক ভাল পাওঁ তাৰ কথা মনলৈ আহে। আমি বস্তু আৰু ব্যক্তিক ভাল পাওঁ, সেইকাৰণে বস্তু বা ব্যক্তিৰ কথাৰে আমাৰ দিনটোৰ 24 ঘণ্টা স্মৰণত ঘূৰি আছে। কিন্তু কৃষ্ণক কিয় ভাল পাওঁ? কৃষ্ণই আমাক কিটো দিছে? ভাল পাবলৈ কিবা এটা দিব লাগিব। ঘৰটোৱে আপোনাক সুখ দিছে, ঘৰটোক ভাল পাইছে। গাড়ীখনে আপোনাক আনন্দ দিছে, গাড়ীখন ভাল পাইছে। পত্নীৰ পৰা সুখ পাইছে, পত্নীক ভাল পাইছে। পত্নীয়ে স্বামীৰ পৰা সুখ পাইছে, স্বামীক ভাল পাইছে। ভগৱানে কিটো দিছে? কৃষ্ণই দিছে কি? কিয় ভাল পাওঁ? আমি যিখন পৃথিৱীত থিয় হৈ আছোঁ, এই পৃথিৱী ভগৱান কৃষ্ণই দিছে। আমি যি বায়ু সেৱন কৰিছোঁ, এই বায়ু ভগৱান কৃষ্ণই দিছে। পিয়াহত আতুৰ হৈ যি পানী আমি সেৱন কৰিছোঁ, এই পানী ভগৱান কৃষ্ণই দিছে। য'ত আমি ৰন্ধন কৰোঁ, অগ্নি, এই অগ্নি ভগৱান কৃষ্ণই দিছে। যিখন মুক্ত আকাশৰ তলত আমি থিয় হৈ আছোঁ, এইখন ভগৱান কৃষ্ণই দিছে। আৰু ইয়াতকৈও ডাঙৰ কথা হৈছে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি তাক কহে মুনিগণ। এইটো পৰম তত্ত্ব জানিবা ৰাজন। আপোনাক মোক সচেতন যোনে কৰি ৰাখিছে, সেইজন হৈছে কৃষ্ণ। সেইজনক যদি আমি ভাল নাপাওঁ, যিজনৰ অবিহনে আমাৰ অস্তিত্ব নাই, অকণমান সময় যদি নাক আৰু মুখ বন্ধ কৰি দিয়ে আমি ধৰ ফৰাবলৈ ধৰিম। কোভিডৰ সময়ত অক্সিজেনৰ চিলিণ্ডাৰ কম হোৱাৰ কাৰণে বহুতে প্ৰাণ হেৰুৱাবলগীয়া হ'ল, কেৱল অক্সিজেন নোহোৱাৰ কাৰণে। আমাৰ যদি নাক মুখ বন্ধ কৰি দিয়ে অলপ সময়ৰ ভিতৰতে শেষ, আৰু আমি ফ্ৰী পাই আছোঁ। দিছে কোনে? ভগৱানে। তথাপিও তেওঁক ভাল পাবলৈ শিকা নাই।
তথাপিও তেওঁৰ প্ৰতি আমাৰ প্ৰেম নাই।